আহোমসকলে অসমত প্ৰায় 600 বছৰ কাল ধৰি কেনেকৈ শাসন কৰিলে লিখিব লাগে। উত্তৰটো কি হ'ব? আমি এতিয়া চাই লওঁ উত্তৰ। আহোমসকলে অসমত প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিবলৈ সক্ষম হোৱাৰ মুখ্য কাৰণটো কি আছিল? তেওঁলোকৰ দক্ষ ৰাজনৈতিক কৌশল, স্থানীয় জনগোষ্ঠীৰ সৈতে সহ অৱস্থানৰ নীতি, সামৰিক শক্তি, সুসংগঠিত শাসন ব্যৱস্থা। এই কথাকেইটা মনত ৰাখিব লাগিব। কিয় তেওঁলোকে 600 বছৰ সক্ষম হৈছিলে শাসন কৰিবলৈ? দক্ষ ৰাজনৈতিক কৌশল, জানিছিলে কেনেকে ৰাজনীতি কৰিব লাগিব। স্থানীয় জনগোষ্ঠীৰ সৈতে সহ অৱস্থান, আমি কৈছো নে স্থানীয় জনগোষ্ঠীৰ লগত চুকাফাই সুসম্পৰ্ক স্থাপন কৰিছিলে। বৰাহী হওক, মৰাণ হওক, তেওঁলোকৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিলে। সামৰিক শক্তি, তেওঁলোক দক্ষ যোদ্ধা আছিলে। সুসংগঠিত শাসন ব্যৱস্থা, এয়া চুকাফাৰ দৰে নেতা জনসাধাৰণৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰি একতা আনিছিল আৰু স্থানীয় জনজাতিকো ৰাজনীতিত অন্তৰ্ভুক্ত কৰিছিলে। আৰু এই সকলোবোৰে তেওঁলোকক দীঘলীয়া সময় ধৰি ৰাজত্ব কৰিবলৈ সহায় কৰিছিলে, হয়নে নহয়? আৰু চুকাফাৰ লগত দুজন কোন আহিছিলে? মন্ত্ৰী আহিছিলে। কি নাম? বুঢ়াগোহাঁই আৰু বৰগোহাঁই। গতিকে সেই দুজনেও তেওঁক সহায় কৰিছিলে এই প্ৰশাসন ব্যৱস্থাত। গতিকে এই কথাখিনি ইয়াত লিখিব লাগিব। 2 নম্বৰ প্ৰশ্ন, চুকাফাৰ ৰাজ্য স্থাপন কৰাৰ সময়ত কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল? চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিলে, ৰাজ্য যেতিয়া স্থাপন কৰিবলৈ ললে, কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল? তেতিয়া ক'ব লাগিব চুকাফা অসমলৈ আহি ৰাজ্য স্থাপন কৰাৰ সময়ত বহু স্থানীয় জনজাতি আছিল। আমি কৈছো নহয় কি আছিলে? মৰাণ আৰু বৰাহীসকল। তেওঁলোক সামাজিক সাংস্কৃতিকভাৱে ভিন্ন আছিল, চুকাফাৰ লগত মিল নাছিলে ধৰ্মীয় হিচাপে। সেইকাৰণে বিভিন্ন সমস্যা বাধা সন্মুখীন হৈছিল। এই সমস্যাবোৰ কৌশলেৰে তেওঁ মোকাবিলা কৰিলে। কেনেকে? বৈবাহিক সম্বন্ধ ধৈৰ্য সহকাৰে তেওঁলোকক বশ কৰিলে, বিয়া পাতিলে তেওঁলোকৰ ৰাজকুমাৰীৰ সৈতে। 3 নম্বৰ প্ৰশ্নটো কি? 3 নম্বৰ প্ৰশ্ন গাইড, কি প্ৰশ্ন? চুকাফাৰ ৰাজনৈতিক দূৰদৰ্শিতা কেনেদৰে প্ৰকাশ পায়? তেওঁ যে ৰাজনৈতিকভাৱে দূৰদৰ্শী আছিলে, তেওঁ যিবিলাক কাম কৰিছিলে তাৰ পৰাই প্ৰকাশ পাইছে। কেনেকে? চুকাফাৰ ৰাজনৈতিক দূৰদৰ্শিতা তেওঁৰ পৰিকল্পিত ভ্ৰমণ পথ ক'ৰ পৰা আহিলে? মাউলুং মুকং পাটকাইৰ পৰা আহিছে। চৰাইদেউত ৰাজধানী স্থাপন কৰিলে, স্থানীয় জনজাতিৰ সৈতে সমন্বয় স্থাপন কৰা, মন্ত্ৰীসকলৰ পৰামৰ্শ অনুসৰণ কৰা, এইবিলাকৰ পৰাই স্পষ্ট হয় তেওঁ যে সুদক্ষ নেতৃত্ব আছিলে, জনমোহন নীতিৰে ৰাজ্যক সংগঠিত কৰিছিল, মানুহক মোহিত কৰিব পাৰিছিল, একত্ৰিত কৰিব পাৰিছিল মানুহবিলাক। সেইটোৱে তেওঁৰ দক্ষ প্ৰমাণ কৰিছে। কল্পনা, কি প্ৰশ্ন লিখিলো আমিতো? আহোমসকলক স্বৰ্গদেউ বুলি কিয় কোৱা হৈছিল? আহোমসকলক স্বৰ্গদেউ বুলি কিয় কোৱা হৈছিল? আমি পালো নহয়, এটা আখ্যান পাইছিলো। স্বৰ্গদেউ মানে স্বৰ্গৰ ৰজা। এটা আখ্যান অনুসৰি আহোমসকল স্বৰ্গৰাজ লেংডনৰ বংশধৰ বুলি বিশ্বাস কৰা হয়। লেংডন কোন আছিলে? ইন্দ্ৰ, আনটা নাম। এই বিশ্বাসৰ আধাৰত আহোম ৰজাসকলেও নিজৰ নামৰ আগত স্বৰ্গদেউ উপাধি লগাইছিলে, যি বুজাইছিলে তেওঁলোকৰ ঐশ্বৰিক বংশানুক্ৰমৰ প্ৰতীক হিচাপে স্বৰ্গদেউ শব্দটো ব্যৱহাৰ কৰিছিল। অৰ্থাৎ স্বৰ্গৰ দেৱতাৰ
ৰজা ইন্দ্ৰৰ বংশধৰ। আগফালে যে আমাৰো এতিয়া লগাই দিয়ে, কোনো এজন বিশেষ ব্যক্তি যদি বোলে ডাক্তৰ লিখি দিয়ে নে, ডক্তৰ আমুক, উকিলৰ, এডভকেট, প্ৰফেচৰ, প্ৰিন্সিপাল, চিনটো তেওঁ কি হয়, এই স্বৰ্গদেউ বুলি লিখিছিলে ৰজাই। প্ৰশ্ন নম্বৰ 5। চুৰবি আহিছে নাই? কি প্ৰশ্ন আছে গাইড? sit down। স্থানীয় যিবিলাক জনগোষ্ঠী আছিলে তেওঁলোকৰ লগত বৈবাহিক যে সম্পৰ্ক স্থাপন কৰিলে চুকাফাই, কিয় ই গুৰুত্বপূৰ্ণ আছিলে? স্থাপন নকৰা হলে কি হ'ল, তেওঁ স্থাপন কৰাৰ কাৰণে কি সুবিধা হ'ল? এতিয়া স্থানীয় জনগোষ্ঠীৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰাৰ দ্বাৰা চুকাফাই অসমৰ পৰম্পৰাগত সমাজত নিজৰ স্থান সুদৃঢ় কৰিলে, কিয়নো তেওঁ সংঘাতৰ পৰিৱৰ্তে সহযোগিতা আনিলে, সকলোৰে লগত সহযোগ কৰিলে, মিলা প্ৰীতি স্থাপন কৰিলে আৰু ৰাজ্য স্থাপন সম্প্ৰসাৰণত তেওঁক সহায় কৰিলে। এতিয়া সামাজিক একতা আনিবলৈ এই পদক্ষেপ অতি জৰুৰী আছিল আৰু তেওঁ কৌশলগত এটা গুণ আছিল এইটো। ছয় নম্বৰ প্ৰশ্ন, মনালিছা কি প্ৰশ্নটো গা? চুকাফাই ৰাজত্ব কালত মন্ত্ৰীৰ সহায় লৈছিলে কাম কাজ চলোৱাত। এই মন্ত্ৰীসকল কোন আছিল? আমি পাইছিলো এই চুকাফাইৰ লগত দুজন মন্ত্ৰী লৈ আহিছিলে। চুকাফাই তেওঁৰ সৈতে অহা দুজন অভিজ্ঞ মন্ত্ৰী বুঢ়াগোহাঁই আৰু বৰগোহাঁই, তেওঁলোকে পৰামৰ্শ দিছিলে কেনেকৈ ৰাজ্য শাসন চলিব। আৰু এই দুইজন তেওঁৰ উপদেষ্টা আছিল, যিসকলে ৰাজনৈতিক, সামাজিক, সাংগঠনিক কাম কাজত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিলে। ঠিক আছে, গোটেই বিষয়বস্তুটো আমি কভাৰ কৰি পেলাই শেষবাৰৰ কাৰণে আকৌ আলোচনা কৰিম, যাতে এইটো আৰু ৰিভিজন কৰিবলৈ নাথাকে। 7 নম্বৰ, চুকাফাৰ চৰাইদেউৰ ৰাজধানী স্থাপন কেনেকৈ ঐতিহাসিক দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ আছিল? ৰাজধানী কিয় চৰাইদেউত স্থাপন কৰিলে? ইমান ঠাই থাকোতে তাৰো উদ্দেশ্য আছে। চৰাইদেউৰ ৰাজধানী হিচাপে নিৰ্বাচন চুকাফাৰ বিচক্ষণতাৰ প্ৰতীক, কিয়নো ই আছিলে পূব অসমৰ মাজমজিয়াত। পূব হয়নে নহয়? পূব অসমৰ মাজতে আছে চৰাইদেউ। পৰিসৰ বিস্তৃত আৰু ভৌগোলিকভাৱে সুৰক্ষিত স্থান আছিলে চৰাইদেউ। লগতে চৰাইদেউ কালক্ৰমে আহোমসকলৰ ৰাজধানী হৈছিলে, সংস্কৃতিৰ কেন্দ্ৰ, ৰাজ পৰম্পৰাৰ স্মাৰক হিচাপে পৰিগণিত। এতিয়া আমি ক'ব পাৰিম যে চুকাফাই যে 36 বছৰ ৰাজত্ব কৰিলে কেনেকে মূল্যায়ন কৰিব? ভাল হ'ল নে তেওঁ ৰাজত্ব কৰাটো, নে বেয়া হ'ল? ইয়াৰ পৰা লাভ হ'ল নে লোকচান হ'ল? আমি চাওঁ। চুকাফাৰ 36 বছৰীয়া ৰাজত্ব আহোমসকলৰ ইতিহাসৰ ভিতৰত স্থায়ী ভিত্তি গঢ়াৰ সময় বুলি বিবেচনা কৰা হয়। চুকাফাই যেতিয়া স্থাপন কৰিলে ৰাজ্যখন, তেওঁ ভবা নাছিলে 600 বছৰ দিন শাসন কৰিব এটা বংশই, কিন্তু ভেটিটো তেওঁৱে স্থাপন কৰিলে। তেওঁ সেই সময়ত ৰাজ্য স্থাপন, শাসন ব্যৱস্থাৰ বিকাশ, জনজাতিৰ সংহতি, ভৱিষ্যত সাম্ৰাজ্য গঢ়াৰ মজবুত আধাৰ তৈয়াৰ কৰি থৈ গ'ল। সেইকাৰণে 600 বছৰ দিন আহোম ৰাজ্য শাসন কৰাৰ ঐতিহাসিক
যিটো ঘটনা হিচাপে বিশ্বত স্বীকৃতি পাইছে সম্ভৱ হৈছিলে। আৰু এটা প্ৰশ্ন আছে, আমি শেষ কৰিম। আহোমসকলৰ ৰাজত্ব বিশ্ব ইতিহাসত কেনে স্থান লাভ কৰিছে? গতিকে আহোমসকলে 600 বছৰীয়া শাসনকাল বিশ্ব ইতিহাসত দীৰ্ঘকালীন সাম্ৰাজ্য স্থায়িত্বৰ উৎকৃষ্ট উদাহৰণ। কোনো বিশ্বতে ইমান দীঘলীয়া শাসনৰ উদাহৰণ নাই। এনে দীৰ্ঘ সময় ধৰি কোনো ৰাজবংশৰে ৰাজ্য শাসন কৰা বিৰল, আৰু ই তেওঁলোকৰ শাসন কৌশল, সাংস্কৃতিক সকলো দিশৰ পৰা ধৈৰ্যৰ সাক্ষ্য বহন কৰে। গতিকে এইখিনিলৈকে আমি আলোচনা কৰিলো। নেক্সট ক্লাছত আমি পৰৱৰ্তী অংশ আলোচনা কৰিম। থেংক ইউ।